আহিলো ডিগিপাৰ চকলৈকে প্ৰাঞ্জল আছে, বিতুপন আছে, আনন্দ আৰু ইয়াৰ পিছতে আমি যাত্ৰা আৰম্ভ কৰিম নামেৰি অভিমুখে। আমাৰ বাছ আহি পোৱা নাই আৰু বাছৰ কাৰণে ৰখি আছো আমি। দেখুৱাই থাকিম লং ভিডিঅ'। গাড়ী আহি গেল। আৰু এনেকৈ উঠি ললো আমি বাছত। তাৰপিছত দেখুৱাই থাকিম আপোনালোকৰ পৰৱৰ্তী ভিডিঅ'। ইমান দেৰি কিয়া? ইমান দেৰি কিয়া? বল মাংস কাটিলে আমি বল 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 বল। মই আছো কিন্তু বঢ়িয়া। কোনে কোনে মানুহ কি বুলি কয়? আৰু এনেকৈ ব্লক চকত আমি বাচন বৰ্তনবোৰ উঠালোঁ আৰু কেনেকৈ উঠালোঁ আপোনালোকক চাই থাকক, দেখুৱাই থাকোঁ। এইটো এটা পৰিৱেশ, মানে পিকনিকৰ পৰিৱেশ, ছবি অনা এইবিলাক বহুত বিভিন্ন আৰু কাম কৰে। এই অনুভৱ পানী কৰে কেনেকুৱা অনুভৱ উঠিছে। এইখান এয়া আপোনালোকক দেখাইছো গিলাচ গিলাচ জেন্স বেগ এইটো খালী কৰিব লাগিব। আৰু এইটো হৈছে মোটা ভিডিঅ'। আৰু নামেৰি চাহপাতৰ এটা বিখ্যাত নাম আছে, যেনেকৈ চাহপাতৰ সুন্দৰ চাহপাত বুলি ক'লে নামেৰি। গতিকে চাৰিওফালে চাহ বাগান। এটা ভাল লগা জাৰ্ণি। আমাৰ ফ্ৰেণ্ড চাৰ্কল চবে আমি একেলগে বহু দিনৰ পৰা আমি মানে 25 ডিচেম্বৰটো চবে একেলগে আমি এটা পিকনিক কৰোঁ। আৰু যিমান যি প্ৰগ্ৰেম থাকক 25 তাৰিখে আমি সেই প্ৰগ্ৰেম বাদ দি কিনে পিকনিকটো আমি চবে গোটেইখিনি বন্ধু লগ হওঁ। আজি আহি আছোঁ আমি নামেৰিলৈকে। এটা ভাল লগা আমাৰ এটা জাৰ্ণি, এটা এনজয়মেণ্ট হ'ব সকলোকে। বাকী সকলোকো আমি শুভেচ্ছা দিলোঁ নতুন বছৰৰ। ধন্যবাদ। দাদা 5 কেজি মাখাম কৰিল নেকি? কি ল'বে আকাশ? আৰু এটা বস্তু দেখাওঁ, এইটো যে কল দেখা হৈছে আমাৰ হালি হিচাপত যায়, এইটো কেজি হিচাপত যায়। কল কেজি হিচাপত দিগন্ত কেই কেজি লৈছা? কেজি হিচাপত এই চিঙাৰত কিয় দিছা? অৱশেষত আমি আহি নামেৰি সেই 12 মাইলৰ সেই ঠাইখিনি পালোঁ। সঁচাকৈ বহুত পিকনিকৰ পাৰ্টি আছে ইয়াত আৰু ভাল লাগিল আমাৰ আহি। এইকাৰণে ভাল লাগিল যে আমি যিখিনি লগৰীয়াৰ লগত আহিয়ে আমি আৰম্ভ কৰিলোঁ নৃত্য। জানেই নহয় পিকনিক মানে এনজয়। গতিকে আপোনালোকক দেখুৱাইছোঁ এই নৃত্যৰ পৰিৱেশ। আৰু আমাৰ লগৰখিনিয়ে কিছুমানে নিজৰ কামত ব্যস্ত হৈ গ'ল। আৰু আমাৰ লগৰখিনিৰ পিকনিক 6টা বজাত আহিলেও 2টা বাজিবই আহি পাওঁতে ঠাইখিনি। আৰু এয়া দেখিছেনে কি কৰি আছে, মানে গেম খেলি আছে আহি। আৰু দেৰি হয়ে, তথাপিও আমাৰ বেছি সময় নালাগে ৰান্ধোতে, কাৰণ সকলোৱে নিজৰ দায়িত্ববোৰ পালন কৰে। 3টা চৌকাত জুই জ্বলাইছে, 3 ঠাইত ৰান্ধিছে, 3টা কেৰাহীত। গতিকে কিমান সময় লাগিব আৰু, গতিকে বেছি সময় নালাগে আমাৰ ৰান্ধোতে। গতিকে আপোনালোকক দেখুৱাইছোঁ, চাই থাকিব পৰিৱেশটো ভাল লাগিলে। আৰু সেই দিনটো পাহৰিব নোৱাৰি, কাৰণ প্ৰতিটো বছৰে শেষৰ বছৰটোত এনেকুৱাকৈ ভাল লাগে। আৰু কেতিয়াও পাহৰিব নোৱাৰি লোককেইজনক, আৰু মনে মিলা লগৰ লগত দীঘলীয়া পিকনিক খাবলৈ যোৱাৰ মজাটো বেলেগ। আৰু আপোনালোককো দেখুৱাইছোঁ। আৰু ডিচেম্বৰ মাহত পিকনিক বুলি ক'লে এটা বেলেগ এটা সোৱাদ থাকে। তাতে
মনৰ মিল থকা লগৰকেইজনৰ লগত সকলোৱে এনজয় কৰিছোঁ, ভাল লাগিছে, আপোনালোকক দেখুৱাইছোঁ আৰু ভিডিঅ'টো ধৰি ৰাখিছোঁ। ভিডিঅ'টোৰ জৰিয়তে চাই থাকিব আৰু অলপ প্ৰাকৃতিক পৰিৱেশ দেখুৱাই দিওঁ আপোনালোকক, কেনেকুৱা লাগিছে ক'ব। এনেকুৱাকৈ ধুনীয়াকৈ ব'টিং চলি থাকে আৰু সাগৰ যেন লাগে কোনোবাখিনি ঠাই, আৰু যদিও নদী, আৰু এই নদীটোতে বিভিন্ন ধৰণৰ বিভিন্ন ঠাইত পিকনিক প্লেচ আছে এই নামেৰিত। আমাৰখিনি 12 মাইল বুলি কয়, কিছুমানে ভালুকপুঙো আছে, এটা চাইডে টিপি পৰে, তাৰপিছত আৰু অৰিজিনেলি নামেৰি যিখিনি আছে সেইখিনি ঠাইও ভাল লগা ঠাই। কিন্তু এটা দিনতে যিহেতু আমি সকলোখিনি কভাৰ কৰিব নোৱাৰোঁ, কিন্তু 12 মাইলৰ এই পৰিৱেশটো দেখুৱাইছোঁ। যথেষ্ট সংখ্যক পিকনিক পাৰ্টি আছে আৰু আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টোৰ জৰিয়তে। অলপমান পাইছে, ঠাইখিনি কেনেকুৱা লাগিছে নিশ্চয় ধৰিব পাৰিছে, আৰু কেনেকুৱা এটা পৰিৱেশত আমি আছিলোঁ তাকো দেখুৱাইছোঁ। আপোনাৰ এয়া দূৰৰ পৰা দেখুৱাইছোঁ আমাৰ পিকনিকৰ ঠাইখিনি, আৰু আপোনালোকক দেখুৱাইছোঁ, চাই থাকিব। ধন্যবাদ। আৰু এনেকুৱা এটা ভাল লগা দিনৰ ভাল লগা ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ, আৰু শেষলৈকে চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। পৰ্বটো হৈছে আমি চিন্তু, মই আৰু আমাৰ এইফালে চাই দিয়া এই আৰু বাচন ধোৱাটো, এই লাষ্টটো মানে বাকীগিলা জানাইতো চব গাড়ীত উঠি গ'ল আৰু বিভিন্ন কামত ব্যস্ত তেওঁলোক জানাই নহয়। আৰু লাষ্টৰ এইটো ক'ত যায়, সেইটো এটা